আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আগবঢ়াবলৈ লৈছো ফেব্ৰুৱাৰী মাহৰ বাবে মকৰ ৰাশিৰ মাহেকীয়া ৰাশিফল। ফেব্ৰুৱাৰী মাহৰ ৰাশিফল অনুসৰি এই মাহটো মকৰ ৰাশিৰ লোকসকলৰ বাবে অতি অনুকূল হোৱাৰ সম্ভাৱনা আছে। শনি দ্বিতীয় স্থানত উপস্থিত আছে, যি আপোনাৰ বাবে অনুকূলতা কঢ়িয়াই আনিছে আৰু আপোনাৰ আৰ্থিক অৱস্থাও উন্নত কৰিছে। তৃতীয় ঘৰত থকা শুক্ৰ আৰু ৰাহুৱে আপোনাক ছুটি ভ্ৰমণ কৰাৰ সুযোগ দিব। বন্ধু বান্ধৱীৰ সৈতে আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি হ'ব। মাহটো বৃহস্পতি আপোনাৰ পঞ্চম স্থানত থাকিব, ষষ্ঠ স্থানত থাকিব মংগল। মাহৰ আৰম্ভণিতে বুধ আৰু সূৰ্য আপোনাৰ ৰাশিত আৰু মাহৰ দ্বিতীয়াৰ্ধত আপোনাৰ তৃতীয় স্থানত থাকিব। গতিকে আৰ্থিকভাৱে এই মাহটো আপোনাৰ ভালদৰে পাৰ হ'ব। খৰচ নিয়ন্ত্ৰণ কৰাত আপুনি সফল হ'ব। উত্থান পতনৰ পিছতো কৰ্মক্ষেত্ৰত আপোনাৰ পৰিস্থিতি ঠিকেই থাকিব আৰু আপুনি আপোনাৰ কামবোৰ ভালকৈ কৰিব পাৰিব। বৈবাহিক সম্পৰ্কত পাৰস্পৰিক প্ৰেমৰ অনুভৱ হ'ব, যিয়ে আপোনাৰ সম্পৰ্কক সুন্দৰ কৰি তুলিব। প্ৰেমৰ সম্পৰ্কৰ বাবেও এই মাহটো আপোনাৰ ভাল হোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহ অনুকূল হোৱাৰ সম্ভাৱনা আছে। শুক্ৰ গোটেই মাহটো তৃতীয় স্থানত ৰাহুৰ সৈতে উপস্থিত থাকিব, যাৰ বাবে আপোনাৰ কৰ্মক্ষেত্ৰৰ সৈতে জড়িত লোকৰ সৈতে সৰু সৰু পাৰ্টি আদি থাকিব পাৰে। তেওঁলোকৰ সৈতে সময় কটাব আৰু তেওঁলোকৰ লগত আপোনাৰ সম্পৰ্কৰো আন্তৰিক হৈ পৰিব। ইয়াৰ দ্বাৰা আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মক্ষমতা উন্নত কৰাত সহায়ক হ'ব। মাহৰ প্ৰথমাৰ্ধত বুধ প্ৰথম ঘৰত উপস্থিত থাকিব, যাৰ ফলত কামত আপোনাৰ স্থিতি শক্তিশালী হ'ব আৰু আপোনাৰ বুদ্ধিমত্তাৰে সফলতা লাভ কৰিব। মাহৰ দ্বিতীয়াৰ্ধত বুধ সূৰ্যৰ লগত দ্বিতীয় ঘৰলৈ যাব, য'ত শনিদেৱ উপস্থিত থাকিব। এনে পৰিস্থিতিত সৰু সৰু সমস্যা আৰু মতবিৰোধ হ'ব পাৰে, কিন্তু কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ'ব। ব্যৱসায় কৰাসকলেও এই মাহটোত ভাল ফল পাব। আপোনাৰ ব্যৱসায়ত অগ্ৰগতি হ'ব। ব্যৱসায় সম্পৰ্কীয় উপাৰ্জনে আপোনাক সুখ কঢ়িয়াই আনিব। আৰ্থিক ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। তথাপিও ক'ব পাৰি যে আপোনাৰ খৰচ নিয়ন্ত্ৰণত থাকিব। শনি দ্বিতীয় ঘৰত উপস্থিত থাকিব, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। আপোনাৰ বেংকৰ বেলেঞ্চ বাঢ়িব আৰু আপোনাৰ ধন সঞ্চয় কৰাৰ প্ৰৱণতা বৃদ্ধি পাব। বৃহস্পতি একাদশ ঘৰত দিশ দিব, যাৰ বাবে আপুনি আপোনাৰ আয় ভালকৈ বৃদ্ধি হোৱা দেখিব আৰু ইয়াৰ দ্বাৰা আপুনি কিছুমান বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়ৰ লগত জড়িত হৈও ভাল লাভ পোৱাৰ সম্ভাৱনা আছে। চাকৰি কৰাসকলে তেওঁলোকৰ প্ৰচেষ্টাৰ পৰা ভাল লাভ পাব, কিন্তু আপুনি আশা কৰা ধৰণে আৰ্থিক লাভ কৰিব নোৱাৰিবও পাৰে। 8 তাৰিখে বুধ দ্বিতীয় ঘৰলৈ যাব। এই ট্ৰেনজিটৰ প্ৰভাৱৰ বাবে আপোনাৰ ভাগ্যৰ সহায়ত আপুনি ধন লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে অতি অনুকূল হ'ব পাৰে। প্ৰথমে শুক্ৰ উচ্চ হ'ব আৰু ৰাহুৰ লগত উপস্থিত থাকিব, যাৰ বাবে আপোনাক আপোনাৰ প্ৰিয়জনৰ প্ৰেমেৰে ৰঞ্জিত হোৱা দেখা যাব। বৃহস্পতি পঞ্চম স্থানত থাকিব, যাৰ বাবে আপুনি আপোনাৰ প্ৰিয়জনৰ জ্ঞানৰ পৰা বহু কথা শিকিব আৰু বুজিব পাৰিব। তেওঁৰ পৰামৰ্শ আপোনাৰ বাবে অতি উপযোগী হ'ব। বিবাহিতসকলৰ ক্ষেত্ৰত মাহৰ আৰম্ভণিতে বুধ আৰু সূৰ্য আপোনাৰ ৰাশিত অৱস্থিত হ'ব আৰু তাৰ পৰাই তেওঁলোকে সপ্তম স্থানত সম্পূৰ্ণ দৃষ্টি নিক্ষেপ কৰিব, যি আপোনাৰ বিবাহিত জীৱনত তীব্ৰতা আনিব। পাৰস্পৰিক সম্পৰ্ক মধুৰ হৈ পৰিব আৰু আপোনাৰ সংগীৰ পৰা আপোনাৰ দূৰত্ব কমি যাব। ষষ্ঠ স্থানত মংগলৰ উপস্থিতি আৰু প্ৰথম ঘৰৰ ওপৰত তেওঁৰ দিশৰ বাবে মাজে মাজে কিছু কাজিয়াৰ সৃষ্টি নিশ্চয়কৈ হ'ব পাৰে।